আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 ত থকা চেপ্টাৰ 5 অবিচ্ছিন্নতা আৰু অৱকলনীয়তাৰ কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েলিটি এৰ মিসেলেনিয়াছৰ 12 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম 12 নম্বৰ কুৱেশ্যনটো আছে যদি y = 12 1 - cos t x = 10 * t - sin t তেনে dy/dx উলিয়া -y/2 < t < t ৰ মানটো আমাৰ ইয়াৰ মাজত থাকিব বুলি কৈছে এটা সলিউশনটো চাচোন আমাৰ এটো কি হয় আমাৰ পৰ্চালিক ফৰ্মত আছে প্যাৰামেট্ৰিক ফৰ্ম এটা আমাৰ y = কিমান দিয়া আছে 12 1 - cos t আগতে এইবোৰ কোৱেশ্চন আমি সমাধান কৰা হৈছে এনে ধৰণৰ কোৱেশ্চন এটা আমি কাৰ আপেক্ষে অৱকলজ কৰিম আমি t আপেক্ষে তেন্তে t আপেক্ষে অৱকলজ কৰি পাও dy/dt 12 1 হৈছে আমাৰ ধ্ৰুবক ৰাশি কনস্ট্যান্ট 0 হয় আকৌ cos t টো আমি যদি t আপেক্ষে অৱকলজ কৰো তেনেহলে কি হ'ব cos t - sin t হয় 0 1 ৰ ডিফাৰেন্সিয়েল 0 আকৌ মাইনাস cos t ৰ অৱকলজ sin t কিমান হ'ব 12 0 মাইনাসে প্লাস 12 sin t হল ঠিক তেনেকৈ আমি x = আমাৰ কিমান দিয়া আছে 10 t - sin t এটুকে আমি কাৰ আপেক্ষে অৱকলজ কৰিম t আপেক্ষে তেনেহলে dx/dt 10 t ৰ অৱকলজ আমাৰ t আপেক্ষে 1 আকৌ sin t ৰ কি হয় আমাৰ cos t তেনেহলে আমি কি পালো dx/dt = 10 1 - cos t আমাৰ উলিয়াব লগাটো আছে আমাৰ dy/dx তেনেহলে কি হ'ব dy/dx তৃতীয় আমাৰ চলকটো কি t এতিয়া আমি dy/dt ৰ মান বহাই দিম কিমান হয় 12 sin t আকৌ dx/dt আমি কিমান পাইছিলো 10 1 - cos t 2 ৰে 6 তেনে 2 ৰে 10 5 6/5 এইটো আমি এনেকৈ থলেও হ'ব কিন্তু তোমালোকে এনচিআৰটি এনসাৰ মতে গলে আমি কি কৰিম sin t আমাৰ কি হয় 2 sin t/2 cos t/2 আকৌ 1 - cos t কি হয় 2 sin square t/2 তেতিয়া আমাৰ 2 কেনসেল গল sin t2/sin square t কিমান থাকিলে sin t/2 তেনেহলে আমাৰ 6/5 cos t/2 sin t/2 তেনেহলে cos t/2 sin t/2 কি হয় আমাৰ cot t/2 আমাৰ ত্ৰিকোণমিতিক ফৰ্মুলা মতে আৰু এবাৰ ভালকৈ চাই লোৱা এটা নেক্সট কোৱেশ্চনটো হৈছে আমাৰ 13 নম্বৰ কোৱেশ্চনটো চাই যদি y = sin inverse x হয় প্লাস sin inverse √1 - x² তেনে dy/dx উলিয়া চতুৰ্থটো -1 <= x <= 1 এটো x ৰ মানটো ইহঁতৰ মাজত থাকিব বুলি কৈছে দেখাচোন সলিউশন কেনেকৈ কৰো কি দিয়া আছে আমাৰ y = sin inverse x plus sin inverse 1 - x² এটা কাৰ আপেক্ষে অৱকলজ কৰিম x আপেক্ষে y অৱকলজ কৰিম derivative x with respect to x কি পাম dy/dx sin inverse কি আছিল আমাৰ sin inverse তো ডিফাৰেন্সিয়েল কৰিলে 1 - 1/√1 - x² আকৌ প্লাস ইয়াটো sin inverse আছে কিন্তু x ৰ ঠাইত কি আছে আমাৰ √1 - x² এটো কোটা অবদান আমাৰ অলৰেডি ফৰ্মুলা 1 টোৰ আছে আকৌ x ৰ ঠাইত কি আছে আমাৰ √1 - x² আকৌ কি কৰা হয় আমাৰ d/dx আমি অকল sin inverse ৰে কৰিলো আমাৰ এটো কৰিব আছে নহয় 1 - x² √1 মানে আমাৰ 1/2 এটো আমি এটা অৱকলজ কৰিম the dy/dx 1/√1 - x² plus 1 √of এটো আমাৰ কেনসেল গল কি থাকিলে 1 - 1 আকৌ মাইনাসে আমাৰ প্লাস
আকৌ এইটো আমি যদি ডিফাৰেনশিয়েল কৰোঁ 1/2 টো আগলৈ আহিলে 1 - x স্কয়াৰ 1/2 মাইনাস কি হয় আমাৰ ইয়াত -1 এটা -1 কৰিব লাগিব আকৌ 1 টো আমাৰ আকৌ এইটোৰে আমি ডিফাৰেনশিয়েল কৰিম তেতিয়া 1 ৰ ডিফাৰেনশিয়েল আমাৰ কি হয় 0 আকৌ -x স্কয়াৰ ডিফাৰেনশিয়েল আমাৰ কি হয় 2x এতিয়া চোৱা dy/dx equal to 1/√1 - x square plus 1 -1 cancel কৰা আমাৰ x square থাকিলে আকৌ 1/2 1 - x square আকৌ 1/2 - 1 -1/2 0 - 2x - 2x এতিয়া এইটো 2 টো cancel গৈছে তারপর dy/dx 1/√1 - x square plus 1 √x square কি হয় আমাৰ x আকৌ এইটো আমি তললৈ যদি নমাই আনো কিমান হ'ব 1/2 মানে আমাৰ √, মাইনাস থকাৰ কাৰণে আমি এনেকৈ লিখিব পাৰোঁ আকৌ কি আছে -x তেতিয়া x টো কেনসেল গ'ল তারপর dy/dx কিমান হ'ব আমাৰ 1/1 √1 - x square plus a minus আমাৰ minus আকৌ 1 √1 - x square 1/√1 - x square minus 1/√1 - x square cancel গ'ল আমি কিমান পালো ৰিজাল্টটো 0 এটাকে dy/dx ইকুৱেল কিমান পালো আমি 0 এটা dy/dx ৰ মান কাৰ মাজত থাকিবলৈ কৈছিলে -1 তকৈ ডাঙৰ বা সমান 1 তকৈ সৰু বা সমান এটা 0 টো কৈ দেখুৱা -1 তকৈ ডাঙৰ আৰু 1 তকৈ সৰু তেনেকৈ আমি পাইছোনে পাইছো এইটো হৈছে আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম